তেখেতে যিবোৰ মন্তব্য কৰি আছে সেইটোৰ পৰা আপোনালোকে নিজেই চাওক তেখেতৰ মন্তব্যতে ফুটি উঠি আছে যে তেখেতে ভয় খাইছে এতিয়া তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াক ভয় খাই আছে তেখেতে কংগ্ৰেছক ভয় খাই আছে তেখেতৰ মন্তব্যৰ পৰা আপোনালোকে বুজিব পাৰিব তেখেতসকলৰ লগত এলায়েন্স কৰাৰ পিছত যোৱা 21ত আমাৰ চৰকাৰটো নাহিলে কাৰণ তেখেতসকলৰ যিজন মুৰব্বী বৰদলৈ আজমল ডাঙৰীয়াই যি ধৰণে মন্তব্য কৰিলে ইলেকশ্যনৰ মাজত সেই মন্তব্যবোৰে আৰু তেখেতৰ ভায়েক চিৰাজুল আজমল ডাঙৰীয়াই যি ধৰণে মন্তব্য কৰিলে যে এইবাৰ দাড়ি টুপিৰ চৰকাৰ হ'ব আৰু আমি এইবাৰ হিন্দু মানুহক খেদি পঠিয়াম এইবোৰ কথাই ভোটৰ আকাৰ লৈছিলে আৰু আমি এতিয়া অতি সুখী যে আমি UDFৰ লগত নাই ৰাইজে এতিয়া এইবোৰ কথা বুজি পাইছে আৰু ৰাইজে সেইকাৰণে UDFক এতিয়া লাহে লাহে আঁতৰ কৰি আছে আপোনাৰ UDF মানে বেলি মাৰ গুচি গৈছে নেকি UDFৰ সেইটো আপোনালোকে নিজেই চাই আছে UDFৰ বেলি মাৰ গৈছে নে নাই য'ত আপোনাৰ বৰদলৈ আজমল ডাঙৰীয়া ঘাটি আছিলে ধুবুৰী তাত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া 10 লাখৰ ওপৰ ভোটত জিকিছে এতিয়া মানুহে UDFক নস্বাত কৰি আছে মানুহে এতিয়া UDFক বাই বাই দি আছে টাটা বাই বাই দি আছে লাহৰীঘাট সমষ্টিৰ আগৰ পৰাই পৰম্পৰা আছে যদি আপুনি চায় বিগত লোকসভা ইলেকশ্যনতো MP ডাঙৰীয়াই প্ৰায় 1,10,000 ভোট লিড পাইছিলে গতিকে লাহৰীঘাটৰ ৰাইজ সচেতন তেখেতসকলে এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে সংবিধান ৰক্ষাৰ কাৰণে হিলদোল ভাঙি পেলাই এইবাৰ ভোট দিছে এইটো মই ৰাইজকে ধন্যবাদ দিম যে ৰাইজে দেহৰ পৰিস্থিতি চাই আৰু মোদী ডাঙৰীয়াৰ যি অন্যায় অত্যাচাৰ এইবোৰৰ দেখি পেলাই ৰাইজে হিলদোল ভাঙি পেলাই এইবাৰ ভোট দিছে আপোনাৰ যদি আপুনি চায় এইবাৰ আমাৰ যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়া যি ধৰণে ভোট পাইছে তাৰ পৰা এটা কথা বুজিব পাৰি যে ৰাইজ এইখন চৰকাৰলৈ অতিষ্ঠ এই চৰকাৰৰ যি ফৰ্মুলা যি ধৰণে তেখেতসকলে হিন্দু মুছলিমৰ ৰাজনীতি কৰি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি বয় বস্তুৰ দাম বঢ়োৱাকে আদি কৰি বিভিন্ন ধৰণৰ কথাৰে তেখেতসকলে মানুহবোৰৰ ওপৰত যি ধৰণে অসুবিধাত চাপি দিছে যি ধৰণে মানুহবোৰে জমৰ যাতনা ভুগি আছে আৰু সেইবোৰেই এতিয়া EVMত ভোট হিচাপে ওলাই আছে দিনত 26ত আমাৰ চৰকাৰ হোৱাটো নিশ্চিত সেইটোৱে এইটো মুখ্যমন্ত্ৰীৰ শংকাৰ কাৰণ মুখ্যমন্ত্ৰীৰ বন্ধু বৰদলৈ আজমল ডাঙৰীয়া হাৰি গৈছে আৰু যাৰ কাৰণে আগন্তুক দিনবোৰত এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিন্দু মুছলিম ৰাজনীতিটো কৰিব নোৱাৰিব সেইটোৱে তেখেতৰ কাৰণে শংকাৰ কাৰণ হৈ গৈছে মুখ্যমন্ত্ৰী এজন কৈছে অহনীয় সংকেত তাৰমানে কি বুজাইছে সেইটোৱে কৈ আছোঁ মই এইটো তেখেতৰ কাৰণে অহনীয় সংকেত সেইটো বুজাই আছে কাৰণ বৰদলৈ আজমল ডাঙৰীয়া হাৰাৰ পিছত তেখেতে হিন্দু মুছলিমৰ ৰাজনীতি আৰু কৰিব নোৱাৰিব আৰু সাধাৰণ ৰাইজে বুজি পাইছে এতিয়া যে UDF আৰু BJP এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হৈ আছে যদি তেখেতসকলে এতিয়া UDFক আঁতৰ নকৰে আগন্তুক দিনত আকৌ BJP চৰকাৰ হ'ব আৰু ৰাইজৰ ওপৰত মাধা মাৰ কৰিব এই কথা ৰাইজে বুজি পাইছে